Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক দেখা পাইছে এখন সিল্ক সিলভাৰ কালাৰৰ মাৰুতি 800 অলপ লেটেৰা হৈ আছে দেই এটো ইগনোৰ কৰিব আগতে কৈ দিছো কাৰণ এই বছৰ আমি এতিয়ালৈকে সেল ষ্টাৰ্ট কৰাই নাই অকল ষ্টকত আহিছে তথাপিতো গ'ল বাৰু এতিয়ালৈকে তিনিখনমান গাড়ী আমাৰ গৈছে কিন্তু সেল ষ্টাৰ্ট নকৰাকৈ মানে অলৰেডি বুকিঙত আছিলে গাড়ী সেইকাৰণে সেইখন গাড়ী দি দিলোঁ কিন্তু এই বছৰ এতিয়ালৈকে সেল ষ্টাৰ্ট কৰা নাই সেল ষ্টাৰ্ট কৰিম আফটাৰ বিহু মানে আমাৰ মাঘৰ বিহুটো আমি ধুনীয়াকৈ এনজয় কৰি লওঁ আপোনালোকে আৰামত এনজয় কৰক তাৰপিছৰ পৰা আপোনালোকে আৰামত গাড়ী ল'ব পাৰিব যদি বুকিং কৰোঁ বুলি ভাবে বুকিং কৰিব পাৰিব বেলেগ গাড়ীও আছে এভেইলেবল হৈছেহি মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম স্পেচিয়েলি মাৰুতি 800 আহিছে তো মাৰুতি 800 সিল্ক সিলভাৰ কালাৰ আহিছে 2020 এতিয়ালৈকে ডকুমেণ্টছ আপ টু ডেট আছে গাড়ী AC গাড়ী হয় কিন্তু AC গেছটো মই ভৰোৱা নাই যোনটো আমি দেখিছোঁ সেইটো আপোনালোকক কৈ দিছোঁ আৰু AC গেছটো ইয়াত ভৰোৱা হোৱা নাই আৰু AC গেছটো আপোনালোকে ভৰাই ল'ব আমাৰ যদি টাইমটো নিমিলে তেতিয়া এইটো মানে 1200 টকা কাম তাৰ বাহিৰে গাড়ীখন দেখা পাইছে আপোনালোকে একদম ধুনীয়া এখন গাড়ী চাই লওক অলপ লেটেৰা হৈছে মই দেখাই দিম আপোনালোকক লেটেৰা কিমান হৈছে আপোনালোকে কিজানি ঠিক ধৰিব পৰা নাই হ'বলা তো ভালকৈ চাই লওক সিল্ক সিলভাৰ কালাৰৰ গাড়ী হয় মই এক ৰাউণ্ড ভালকৈ দেখাই দিছোঁ এয়া চাওক আইনাখন চাওক আইনাখন দেখা পাইছে কিমান লেটেৰা হৈ আছে চব তো এইটো ইগনোৰ কৰিব গাড়ী এনেও ল'ম বুলি ভাবিলে যদি আপোনালোকে ল'ম বুলি ভাবে আমি এনেও ৱাছ কৰাই দিম ডেইলি ৱাছ কৰাবলৈ অকণমান দিগদাৰ হয় আৰু এইপিনে চব পূৰা পানী কেনেকৈ পৰিছে দেখা পাইছে মানে ইঞ্জিন মানে পূৰা ইঞ্জিন হৈ আছে আৰু টিপটপ ইঞ্জিন তো গাড়ী পূৰা টিপটপ গাড়ী অৰিজিনেল গাড়ী হয় কোনো এক্সিডেণ্টেল গাড়ী নহয় কোনো চিন্তা কৰিবলৈ গাড়ী নহয় ফুলি ছাৰ্ভিচ গাড়ী হয় মই আকৌ এবাৰ কৈ দিছোঁ আমাৰ গাড়ী আজিলৈকে যিমান গৈছে প্ৰায় 2024ত আমি 50+ মাৰুতি 800 বিক্ৰী কৰিছোঁ নৰ্থ ইষ্টত প্ৰায় গৈছে চবতে গৈছে আমাৰ অসমতো বহুত গৈছে তো আজিলৈকে কোনো কমপ্লেইন নাই চবে ধুনীয়াকৈ চলাই আছে দুদিন চলোৱাৰ পিছত কিবা এটা সৰু সুৰা মবিল চবিল চেঞ্জ কৰিব লাগিবই তাৰ বাহিৰেতো বেলেগ একো নাই গাড়ীখন ভালকৈ চাই লওক আপোনালোকে এইবছৰ আমি এতিয়া চেল যেতিয়া ষ্টাৰ্ট কৰিম আপোনালোকে আৰামত ল'ব পাৰিব যোৱা বছৰ আমাৰ বহুতে বুকিং কৰা আছিলে গাড়ী সেইখিনি গাড়ী এইবছৰ আমাৰ এইকেইদিনত লোৱা হৈছে কাৰণ বহুত দূৰৰ পৰা লোৱা হৈছে মই ভিডিঅ' আপলোড কৰি দিম যোনে যোনে লৈছে তেওঁলোকৰ আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব তো ছাবস্ক্ৰাইবটো কৰি ল'ব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট কৰিব পাৰিব আৰামত তো গাড়ী চাই লওক সিল্ক সিলভাৰ কালাৰ এইফালেদি টায়াৰ কণ্ডিশ্যন দেখা পাইছে একদম ধুনীয়াকৈ ইফালে চাই লওক আপোনালোকে পূৰা তলৰ পূৰা পেইণ্ট কৰা আছে চেচিছ পেইণ্ট কৰা আছে ফ্ল'ৰ পেইণ্ট কৰা আছে একো কৰিবলগীয়া নাই আপোনালোকে মবিল কুলেন চব চেঞ্জ কৰা আছে ধুনীয়াকৈ চাই লওক তো গাড়ীখন দেখা পাইছে কোনো এক্সিডেণ্টেল গাড়ী নহয় ভিতৰতো দেখাইছোঁ আপোনালোকক তো ভিতৰতো চাই লওক চিট কভাৰ লাগি আছে অলপ ধোৱা মেলা কৰি দিব লাগিব তেতিয়া চাফা হৈ যাব গাড়ী 77,916 কিলোমিটাৰ চলিছে AC গাড়ী হয় তো এইফালে ছনীৰ মিউজিয়াম লাগি আছে অক্স কেবল ইয়াত ছাপৰ্ট কৰে তো এইটো চিষ্টেমটো ভাল চিষ্টেম হয় যোনসকলে মাৰুতি 800 আগতে চলাইছে তেওঁলোকে গম পায় ফ্ল'ৰখন চাই লওক ভালকৈ ফ্ল'ৰ ঠিকে আছে টিপটপ তো ইয়াত দেখা পাইছে মই ধুনীয়াকৈ এবাৰ ৱাছ কৰাই দিম এইটো ইগনোৰ কৰি দিয়ক আৰু দেই অলপ লেতেৰা হৈ আছে এইবোৰ চাই লওক ফ্ল'ৰ দেখাই দিছোঁ আপোনালোকক বাকী গাড়ী এয়া চাই লওক সব ধুনীয়া হৈ আছে একো ইয়াত কৰিবলগীয়া নাই মুঠতে তেল ভৰাব লাগে চলাব লাগে গাড়ী ষ্টাৰ্ট হৈ আছে আপোনালোকে গম পাইছে হ'বলে গাড়ীটো ষ্টাৰ্ট হৈ আছে তো ইয়াত চাই লওক স্পীকাৰ একদম ভাল স্পীকাৰ লাগি আছে এইটো স্পীকাৰ দেখা পাইছে এই স্পীকাৰ তো বডি গমটো পাইছে তো এইখনে গাড়ীখন এখন ধুনীয়া গাড়ী মাৰুতি 800 আৰু বহুত গাড়ী কথা কৈ আছে তো আৰু মাৰুতি 800 এখন কেনেকৈ চাব লাগে বা অল্টো এখন কেনেকৈ চাব লাগে সেনেকুৱা ভিডিঅ' লাগে বুলি কৈছিলে মই খুব সোনকালে বনাই দিম এই বছৰত সেনেকুৱা ভিডিঅ' বনোৱাই নাই চাবলৈ গ'লে তো দেখাই দিওঁ ইঞ্জিনটো চাই লওক ষ্টাৰ্ট হৈ আছে এয়া এপনকেইটা চাই লওক এপনকেইটা একদম পূৰা চিল এপন হয় কোনো ইয়াত এক্সিডেণ্ট হোৱা নাই কোনো ফাটা মেলা নাই গম পাইছে পূৰা চিল হয় চব ইঞ্জিনটো চাই লওক আপোনালোকে টিপটপ হৈ আছে দেখা পাইছে আপোনালোকে ধুনীয়াকৈ চাই লওক ইয়াত একো কৰিবলগীয়া নাই গাড়ী ষ্টাৰ্ট হৈ আছে গাড়ী একদম মাত শুনিছে নাই কি ধুনীয়া এটা মাত আপোনালোকে ইয়াত ইঞ্জিনত
একো আপোনালোকে উলিয়াবই নোৱাৰে, বহুত ধুনীয়া হৈছে গাড়ী, চাই আপোনালোকে। তো এখন ধুনীয়া মাৰুতি 800 কাৰ আৰু AC গাড়ী হয়। 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে। 2007-8 মডেল হয় এইটো। 7টো চলিছিলে, 8টো চলিছিলে, ছেম মডেল। 7-8 মডেল বুলিয়ে কোৱা হয়। তো Euro 3 কাৰ হয়। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 1,35,000 উইথ ট্ৰান্সফাৰ। তো যোনে ল'ব বিচাৰে আৰামত ল'ব পাৰিব। 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে। গাড়ী এটকাও কাম নাই, আৰামত নিব লাগে, চলাব লাগে। আৰু প্ৰাইচটো কোৱা হৈছে 1,35,000 উইথ ট্ৰান্সফাৰ। আৰু যোনসকলে আমাৰ ভিডিঅ' চাই আছে তেওঁলোকেতো গম পায়, আৰু কিবা এটা নেগচিয়েট হৈ যাব সৰু সুৰাকৈ। তো যদি ইণ্টাৰেষ্টেড তেনেহ'লে কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব পাৰে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু নতুন নতুন ভিডিঅ' আহি আছে, আৰু মই কেনেকৈ গাড়ী এখন চাব লাগে সেইটো ভিডিঅ' মই নেক্সট দি আছোঁ আপোনালোকক। তো থেংক ইউ ছ' মাছ, আজিলৈ ভিডিঅ' ইমানেই।